নৱবৰ্ষৰ আৰম্ভণিতেই সকলোতকৈ ভাল খবৰ। অৱশেষত ভাৰতবাসীৰ অপেক্ষাৰ অন্ত পৰিল। কৰোনা যুদ্ধৰ বিৰুদ্ধে সবাতোকৈ ইতিবাচক খবৰ কঢ়িয়াই ড্ৰাগছ কণ্ট্ৰলাৰ জেনেৰেল অফ ইণ্ডিয়াই ভাৰতবৰ্ষত ব্যৱহাৰৰ বাবে অনুমতি দিলে দুটাকৈ কৰোনা ভেকচিনক। Subject Expert Committee of Central Drug Standard Control Organization made recommendations in respect of proposal for restricted emergency approval of COVID-19 virus vaccine of Serum Institute of India and Messrs. Bharat Biotech as well as Phase 3 clinical trial of Messrs. Cadila Healthcare Limited. দেশে পালে কৰোনাৰ বিৰুদ্ধে প্ৰথম দুটা ভেকচিন, কোভাক্সিন আৰু কোভিচিল্ড। এই কোভাক্সিন ভেকচিন হৈছে সম্পূৰ্ণৰূপে ভাৰততে প্ৰস্তুত কৰা কোভিড ভেকচিন, অৰ্থাৎ মেড ইন ইণ্ডিয়া ভেকচিন ফৰ ইণ্ডিয়ানছ। Messrs. Bharat Biotech has developed a whole variant inactivated coronavirus vaccine named Covaxin in collaboration with ICMR and National Institute of Virology, Pune. এই দুয়োটা ভেকচিন সম্পূৰ্ণভাৱে সুৰক্ষিত হোৱাটো নিশ্চিত কৰি ইয়াৰ ব্যৱহাৰৰ বাবে অনুমতি দিছে ড্ৰাগছ কণ্ট্ৰলাৰ জেনেৰেল অফ ইণ্ডিয়াই। আজি সংবাদমেলতে এই কথা সদৰি কৰে ডাইৰেক্টৰ ড্ৰাগছ কণ্ট্ৰলাৰ ডক্টৰ VG সোমানে। The subject expert committee has reviewed the data on safety and immunogenicity of the vaccine and recommended for grant of permission for restricted use in emergency situation in public interest as an abundant precaution. Messrs. Serum and Messrs. Bharat Biotech vaccines have to be administered in 2 doses. The 3 vaccines have to be stored at 2 to 8 degrees centigrade. পুনেৰ সেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই অক্সফৰ্ড এক্সট্ৰাজেনেকাৰ সহযোগত প্ৰস্তুত কৰিছে কোভিচিল্ড ভেকচিনৰ। আনহাতে ICMR আৰু পুনেৰ নেশ্যনেল ইনষ্টিটিউট অফ ভাইৰলজিৰ সহযোগত ভাৰত বায়'টেকে প্ৰস্তুত কৰিছে দ্বিতীয়টো ভেকচিন কোভাক্সিন। এই দুয়োটা ভেকচিন 2 পৰা 8 ডিগ্ৰী চেণ্টিগ্ৰেডৰ ভিতৰত সংৰক্ষণ কৰি ৰাখিব লাগিব। ড্ৰাগছ কণ্ট্ৰলাৰ জেনেৰেল অফ ইণ্ডিয়াই চৰকাৰীভাৱে অনুমোদন দিয়া কোভাক্সিন আৰু কোভিচিল্ড ভেকচিনৰ দুটাকৈ ড'জ ল'ব লাগিব এজন ব্যক্তিয়ে। এই দুটা ভেকচিনৰ উপৰিও কেডিলা হেল্থ কেয়াৰ লিমিটেডে প্ৰস্তুত কৰা তৃতীয়টো ভেকচিনৰ তৃতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েলৰ অনুমতিও দিছে ড্ৰাগছ কণ্ট্ৰলাৰ জেনেৰেল অফ ইণ্ডিয়াই। Cadila Healthcare Limited has developed a novel coronavirus 2019 nCoV vaccine using DNA platform. প্ৰথম অৱস্থাত দেশৰ 3 কোটি চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলে লাভ কৰিব এই কৰোনা ভেকচিন। যিসকল লোকে কৰোনাৰ বিৰুদ্ধে হোৱা এই যুদ্ধখনত সন্মুখৰ পৰা যুদ্ধ কৰিছে সেইসকল লোকে প্ৰথমে লাভ কৰিব এই কোভিড ভেকচিন। আৰু তাৰ পিছত দেশৰ 50 বছৰৰ ঊৰ্ধৰ বিভিন্ন ৰোগত আক্ৰান্ত বয়োজ্যেষ্ঠ নাগৰিকসকলে লাভ কৰিব কৰোনা ভেকচিন। বৈজ্ঞানিক আৰু চিকিৎসকসকলে দেশবাসীক দুটাকৈ কৰোনা প্ৰতিৰোধী ভেকচিন উপহাৰ দিয়াৰ পিছতেই তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। টুইট যোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে চিকিৎসক, চিকিৎসাকৰ্মী, বিজ্ঞানী, আৰক্ষী, চাফাই কৰ্মী আৰু সকলো কোভিড যোদ্ধাক এই বৃহৎ সফলতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইট যোগে কয় যে বৃহৎ সংখ্যক লোকৰ জীৱন দানৰ বাবে আমি সদায় এইসকল লোকৰ ওচৰত চিৰ কৃতজ্ঞ হৈ থাকিম। কৰোনা মহামাৰীয়ে সৰ্বশান্ত কৰা 2020 শেষ হোৱাৰ পিছত 2021ৰ আৰম্ভণিতেই দেশবাসীৰ বাবে এয়া সকলোতকৈ ইতিবাচক আৰু ভাল খবৰ। দুটাকৈ ভেকচিনক ড্ৰাগছ কণ্ট্ৰলাৰ জেনেৰেল অফ ইণ্ডিয়াই অনুমতি দিয়াৰ পিছত এই সন্দৰ্ভত নিজৰ আনন্দ প্ৰকাশ কৰিলে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়া আমি ভেকচিন ল'ব পাৰোঁ। মই ভাবোঁ ড্ৰাই ৰান কমপ্লিট হৈ গৈছে আৰু যিকোনো মুহূৰ্ততে আমি ভেকচিন পাম। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে প্ৰথম ভেকচিন চিকিৎসা কৰ্মীসকল বা হস্পিটেলত কাম কৰা ফ্ৰণ্টলাইন ষ্টাফে পাব। পৰৱৰ্তী পৰ্যায়ত পুলিচ, শিক্ষক আদিৰ দৰে যিসকলে সামাজিক কামত বা ৰাজহুৱা কামত মানুহৰ মাজত লগ পাই থাকিব লাগে তেনেসকলে পাব। তৃতীয় পৰ্যায়ত যিসকলৰ ভালনাৰেবল ছেকশ্যন অৰ্থাৎ কোমৰ্বিডিটি আছে, বিভিন্ন
লগত বেমাৰ আছে, কাৰোবাৰ ব্লাড প্ৰেছাৰ আছে, কাৰোবাৰ ডায়েবেটিক আছে, কাৰোবাৰ কিডনি বেমাৰ আছে, সেইসকলে এই ভেকচিন পাব। যেতিয়া ডক্টৰসকলে নিজেই ভেকচিনটো লৈ ল'ব, তেতিয়া ৰাইজে ভেকচিনটো নিজে নিজে ল'ব। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।